নমস্কাৰ, জয় জুবিন দা, হাছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইতিমধ্যে আমাৰ জুবিন দাই ন্যায় পোৱা নাই, কিন্তু হাছটেগ আদালতত জুবিন দাৰ গোচৰৰ শুনানি চলি আছে। ইতিমধ্যে কোনো অভিযুক্তই বেল পোৱা নাই, জামিন পোৱা নাই, বাৰে বাৰে জামিন নাকচ হৈ আছে। এইটো এটা আমাৰ বাবে খুব ভাল খবৰ আৰু সঁচাকৈ বহুত শুনি সুখী হৈছোঁ যে আমাৰ জুবিন দাই ন্যায় পাবলৈ গৈ আছে আৰু আমাৰ জুবিন দাই ন্যায় পাবই লাগিব। জুবিন দাৰ নিচিনা এটা মহান সত্তাই যদি ন্যায় নাপায় তেন্তে আৰু কোনে ন্যায় পাব? আৰু এটা প্ৰশ্ন বাৰে বাৰে আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি উত্থাপিত হৈ আছে যে যেতিয়া জুবিন দা ঢুকাইছিলে তেতিয়া লাখ লাখ কোটি কোটি অনুৰাগীৰ আবিৰ্ভাৱ হৈছিলে, দেখা গৈছিলে। কিন্তু এতিয়া যেন সেই অনুৰাগীবোৰ লাহে লাহে কমি গৈছে। সেই লাখ লাখ কোটি কোটি অনুৰাগীবোৰ বাৰু মিছা আছিলে নেকি, ভুৱা আছিলে নেকি? এচাম লোকে চৰকাৰৰ আঁচনিৰ লোভত জুবিন দাক পাহৰি গ'ল নেকি? কিন্তু এইটো সঁচা কথা যে এচাম লোকে চৰকাৰৰ আঁচনিৰ লোভত জুবিন দাক হয়তো অকণমান এলাহি কৰিছে এক লোভীয়া শ্ৰেণীৰ লোকে, আৰু সেই হেতুকে বিজেপি চৰকাৰকো জিকাই দিলে বা জিকিলে, বাৰু জিকি নহওক সেইটো নকওঁ, কিন্তু এচাম লোকে সঁচাকৈ যেন জুবিন দাক পাহৰিবলৈ আৰম্ভ কৰিছে। দিন যিমানে গৈ আছে সিমানেই যেন পাহৰিবলৈ আৰম্ভ কৰিছে, কিন্তু এইটো নহয়। যিবিলাক জুবিন দাৰ সঁচা অৰ্থত সঁচা অনুৰাগী, যিবিলাক প্ৰকৃতাৰ্থত সঁচা মানৱ, সঁচা মানুহ, তেওঁলোকে জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰে আৰু পাহৰি নাযায়। তেওঁলোকৰ মাজত, তেওঁলোকৰ হৃদয়ত জুবিন দা সদায় আছিলে আৰু সদায় আছে আৰু সদায় থাকিব। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে তেওঁলোকে ন্যায়ৰ এই আন্দোলনখন কৰি যাব, মাত মাতি যাব, কিয়নো তেওঁলোক জুবিন দাৰ সঁচা অনুৰাগী। আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় আমি তেতিয়ালৈকে মাত মাতি যাম জুবিন দাৰ ন্যায়ৰ বাবে, কিয়নো আমি হ'লোঁ জুবিন দাৰ সঁচা অনুৰাগী। গতিকে মই ভাবোঁ জুবিন দাৰ ভুৱা অনুৰাগীতকৈ সঁচা অনুৰাগী বহুত বেছি। জুবিন দাৰ সঁচা অনুৰাগীৰ পাৰ্চেণ্টেজ বহুতো বেছি হ'ব, হয়তো আছে যদি ভুৱা অনুৰাগী বহুতো কম সংখ্যকহে আছে। কিন্তু মই ভাবোঁ এই পৃথিৱীত, এই ভাৰতবৰ্ষত, এই অসমত, এই দুনিয়াত জুবিন দাৰ নিচিনা সত্তা এটাক ভাল নোপোৱা মানুহ, বুজি নোপোৱা মানুহ হয়তো কোনো নোলাব। যাৰ কাৰণে আজি জুবিন দা অবিহনে সকলোৱে ৰৈ ৰৈ কান্দি আছে, বিনাই আছে, জুবিন দাৰ ন্যায়ৰ আশাত আন্দোলন কৰি আছে, মৰি মৰি জীয়াই আছে। জুবিন দাক এটা পলেও কোনো পাহৰিব পৰা নাই আৰু পাহৰিব নোৱাৰে। আৰু জুবিন দাৰ যি সৃষ্টিৰাজিয়ে আমাক জগাই গ'ল, সেই সৃষ্টিৰাজি সদায় অমৰ হৈ থাকিলে আৰু সদায় অমৰ হৈ থাকিব। জুবিন দা যুগে যুগে অমৰ হৈ থাকিব। প্ৰজন্মই প্ৰজন্মই জুবিন দাৰ সৃষ্টিৰাজিক আগুৱাই লৈ যাব। আৰু মই ভাবোঁ ভগৱানৰ চৰণত মোৰ বিশ্বাস আৰু প্ৰাৰ্থনা, কোনোবা নহয় কোনোবা এটি ৰূপত জুবিন দা আকৌ এই পৃথিৱীৰ বুকুলৈ আমাৰ অনুৰাগীৰ মাজলৈ আহিব। আৰু জুবিন দা য'তেই আছে ত'তে ভালে কুশলে আছে, আৰু জুবিন দাই সকলো অনুৰাগীকে চাই আছে, সকলো অনুৰাগীকে আশীৰ্বাদ দি আছে। আৰু জুবিন দা গৰিমা বৌৰ লগত সদায় আছে আৰু সদায় থাকিব। যিবিলাকে জুবিন দাক অন্যায় কৰি
জুবিনদাৰ প্ৰাণ কাঢ়ি ল'লে তেওঁলোক কেতিয়াও সাৰি যাব নোৱাৰে। তেওঁলোকে শাস্তি পাবই লাগিব, জুবিনদাৰ ন্যায় হ'বই লাগিব। আৰু ভগৱান আছে, গতিকে ভগৱানৰ ফালৰ পৰা সেই অসুৰকেইটাই বধ হ'বই লাগিব। মই ভাবোঁ সেই অসুৰকেইটাই ক'তো ঠাই নাপাব। সেই অসুৰকেইটাই পচি পচি মৰিব আৰু কোনো জনমতেই সেই অসুৰকেইটাৰ মুক্তি হ'ব নোৱাৰে। আদালতৰ ফালৰ পৰা ন্যায় পোৱা নোপোৱা সেইটো বাৰু বাদ দিলোঁ, কিন্তু ভগৱানৰ বিচাৰ আছে। জুবিনদাৰ নিচিনা এনেকুৱা এটা মহান সত্তাক ধ্বংস কৰি পেলোৱাটো কেতিয়াও ভগৱানে সহ্য নকৰে। আৰু সেই অসুৰকেইটাৰ বধ হ'বই এদিন নহয় এদিন। আৰু জুবিনদাৰ জয় হ'বই, কাৰণ জুবিনদা এজন সৎ ব্যক্তি আছিলে। অকল ব্যক্তিয়েই নহয়, জুবিন মানে অনুভূতি, আৱেগ, আশা, আকাংক্ষা, প্ৰেৰণা। জুবিন মানে পৃথিৱী, বতাহ, আকাশ, ৰ'দ, বায়ু, পানী সকলো। জুবিন মানে প্ৰকৃতি, জুবিন মানে সকলো। গতিকে জুবিনদাৰ লগত আছিলে প্ৰকৃতিৰ বহুতো ঘনিষ্ঠতা। প্ৰকৃতিয়ে জুবিনদাৰ লগত ৰ'দ আনিছিল, বৰষুণ আনিছিল, বতাহ বলিছিল, সকলোখিনি। জুবিনদাক ইমানেই ভাল পাইছিল। জুবিনদা প্ৰকৃতিৰ সন্তান, আৰু তেওঁ প্ৰকৃতিৰ মাজত সদায় সুন্দৰ হৈ প্ৰকৃতিৰ মাজত তেওঁ জীয়াই থাকিব। তেওঁ আমাৰ হৃদয়ত, আমাৰ মন মগজুত জীয়াই থাকিব। আৰু জুবিনদা সদায় অমৰ। আৰু জুবিনদাৰ নিচিনা এনেকুৱা এজন দ্বিতীয়টো সত্তা এই পৃথিৱীত এতিয়ালৈকে নাই। আৰু জুবিনদাই যিদৰে কৈছিল যে মই এনেকুৱা এটা কাম কৰি যাব খোজোঁ, যিটো কাম কোনেও 100 বছৰলৈকে কৰিব নোৱাৰিব। আৰু সঁচাকৈয়ে জুবিনদাই ঠিকেই কৈছিল। তেখেত সঁচাকৈয়ে ভগৱান সদৃশ ঈশ্বৰৰ পুত্ৰ আছিল। তেখেতে যিবিলাক কথা আগতে কৈ গৈছিল, সকলোখিনি পদে পদে ফলি আছে, কাৰণ তেখেত সঁচাকৈ ঈশ্বৰৰ পুত্ৰ। আৰু গতিকে জুবিনদাৰ নিচিনা এনেকুৱা এটা মহান আত্মাৰ, মহান সত্তা এটাৰ আমাৰ মাজত নাই, আৰু চাগে কেতিয়াও নাহিব। আকৌ জুবিনদাই এই পৃথিৱীত আহিব, অন্য এটি ৰূপত হ'লেও আমাৰ মাজলৈ। ভগৱানৰ চৰণত এয়াই প্ৰে, জুবিনদাই আকৌ আহক এই পৃথিৱীৰ বুকুলৈ, আমাৰ মাজলৈ। আমি এটা পলো, এটা ক্ষণো আমি জুবিনদাক পাহৰি থাকিব নোৱাৰোঁ। জুবিনদা অবিহনে আমি মৰি মৰি জীয়াই আছোঁ, আৰু যেতিয়ালৈকে জীয়াই থাকিম মৰি মৰি জীয়াই থাকিব লাগিব। কিন্তু যেতিয়া এই অসুৰকেইটাই শাস্তি পাব, তেতিয়া অকণমান আমাৰ অন্তৰখনে শান্তি পাব, জুবিনদাৰ আত্মাই শান্তি পাব। আৰু সঁচাকৈ জুবিনদাই ন্যায় পাওক অতি সোনকালে। সেয়াই ভগৱানৰ চৰণত প্ৰাৰ্থনা মোৰ। জয় জুবিনদা। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। তুমি অমৰ জুবিনদা, যুগে যুগে তুমি অমৰ। জুবিনদা তুমি অমৰ, আমাৰ জুবিনদা সদায় অমৰ। জয় জুবিনদা।